অসমৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ কাৰণে সুখবৰ। কলিয়াবৰৰ নিজ চিলামন্ধা গাঁৱত ৰাইজৰ দান বৰঙণিৰে 6 বিঘা ভূমিত এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম স্থাপন হ'ব আৰু এই উদ্দেশ্যে এক শৰণ ভাগৱতী নাম ধৰ্ম সমাজে প্ৰায় 6,90,00,000 টকা ব্যয়েৰে কেন্দ্ৰীয় পালনামৰ 13,500 বৰ্গ ফুট এই পালনাম থানভাগ প্ৰস্তুত কৰি উলিয়াইছে আৰু এই পালনাম থানত গুৰু আসন প্ৰতিষ্ঠা আৰু দুৱাৰ উন্মোচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। লগতে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই। তাকে লৈ এতিয়া এক শৰণ ভাগৱতী সমাজৰ ভক্তসকল, বৈষ্ণৱসকল, সাধু সন্তসকল যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই পালনাম থানভাগ প্ৰস্তুত কৰি উলিয়াবলৈ লাগি ভাগি পৰিছে। আমাৰ লগত কেইগৰাকীমান ভকত আছে, বৈষ্ণৱ আছে, তেখেতৰ পৰা জানিম। হয়, কৃষ্ণ শংকৰ গুৰু শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু। এইদিনা কাৰ্যসূচীৰে আপোনালোকৰ গুৰু আসন প্ৰতিষ্ঠা হ'ব। আমাৰ একশৰণ ভাগৱতী সমাজৰ নৱনিৰ্মিত কেন্দ্ৰীয় পালনাম থান কলিয়াবৰৰ আমি ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। অলপ কাম আৰু ৰং বিৰঙৰ পৰা আদি কৰি এনেকৈ অলপমান কাম বাকী আছে। এই 2 এদিনতে সম্পূৰ্ণ হ'ব আৰু আমি অহা ডিচেম্বৰ মাহৰ 3, 4, 5, 6 4দিনীয়া কাৰ্যসূচীৰে আমি এই নৱনিৰ্মিত কলিয়াবৰ কেন্দ্ৰীয় পালনাম থান ভাগৰ গুৰু আসন প্ৰতিষ্ঠা আৰু দ্বাৰ উন্মোচন কাৰ্যসূচীৰে আৰু আমি বিভিন্ন গুৰুজনাৰ আদৰ্শৰে কৃষ্টি সংস্কৃতি সকলোখিনি আমি উপস্থাপন কৰাকে আমি কাৰ্যসূচী হাতত লৈ পেলাই আমি আয়োজন কৰিছোঁ। কাৰ্যসূচীত আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজহ মন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। হয়, কৃষ্ণ শংকৰ গুৰু। আমাৰ এই কলিয়াবৰৰ যি কেন্দ্ৰীয় পালনাম থান, এই পালনাম থানভাগ ক'বলৈ গ'লে আমি যেতিয়া অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ সেই সময়ত 2020 চনৰ 21 চন নেকি 21 চন আমি তেতিয়া 21 চনত 2021 চনৰ তেতিয়া আমি মুখ্যমন্ত্ৰীজন আমাৰ বিত্তমন্ত্ৰী হৈ আছিলে। আমি তেখেতক আমাৰ প্ৰথমবাৰ কলিয়াবৰ কেন্দ্ৰীয় পালনাম থানলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে প্ৰথমবাৰ ইয়ালৈ আহি আমাৰ একশৰণ ভাগৱতী সমাজৰ সকলো ভকত বৈষ্ণৱক দেখা পাই, লগ পাই তেখেতে আমাক সেই তেতিয়াই আমাৰ এই পালনাম থানভাগ নিৰ্মাণ কৰি দিয়াৰ কথা দি গৈছিল আৰু সেই অনুযায়ী তেখেতে আমাৰ এই কেন্দ্ৰীয় পালনাম থানভাগ নিৰ্মাণ কৰাত তেখেতে সম্পূৰ্ণ সহায় সাৰথি আগবঢ়াইছিলে। আৰু এনেদৰে দেখা গৈছে কলিয়াবৰ নিজ চিলামন্ধা গাঁৱৰ এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানভাগ 3, 4, 5 আৰু 6 ডিচেম্বৰত 4দিনীয়া কাৰ্যসূচীৰে গুৰু আসন প্ৰতিষ্ঠা আৰু দুৱাৰ উন্মোচনী অনুষ্ঠান তেখেতসকলে ৰাখিছে আৰু এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি এক শৰণ ভাগৱতী সমাজৰ সমগ্ৰ অসমৰ ভকত বৈষ্ণৱ তেখেতসকলে জানিবলৈ দিয়া মতে প্ৰায় 1,50,000 ভকত বৈষ্ণৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ উত্তৰণ ঘটিব এই নিজ চিলামন্ধা গাঁৱৰ এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানভাগ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।